নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুলাই। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। কক্ৰোচ জনতা পাৰ্টিৰ পাছত এইবাৰ আত্মপ্ৰকাশ কৰিছে ব্ৰইলাৰ চিকেন পাৰ্টি। ৰাজপথ কঁপাইছে BCPয়ে। শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক লৈ শিক্ষাৰ্থীৰ ক্ষোভ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। আন্দোলনকাৰী শিক্ষাৰ্থীক ফাৰ্মৰ কুকুৰা বুলি কটাক্ষ কৰিছিল শিক্ষামন্ত্ৰীয়ে। তাৰ পাছতে শিক্ষাৰ্থীয়ে খুলিলে ব্ৰইলাৰ চিকেন পাৰ্টি। পুনৰ জ্বলি উঠিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। আমি জনাই আছোঁ এই মুহূৰ্তত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া বিয়পিছে দেশজুৰি। বানৰ মাজত পৰীক্ষা, প্ৰশ্নকাকত ভুল, অস্বাভাৱিক কঠিন প্ৰশ্নক লৈ উত্তাল। এইবাৰ শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবীৰে ব্ৰইলাৰ চিকেন পাৰ্টিৰ প্ৰতিবাদ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ নাও দুৰ্ঘটনাত 500 লোকৰ সলিল সমাধি। বংগোপসাগৰত ভয়ংকৰ নাও দুৰ্ঘটনা। নাও দুৰ্ঘটনাত অতি কমে 500 লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন যাত্ৰী কঢ়িওৱা 2খন নাও। আমি জনাই আছোঁ পুনৰবাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে অত্যাধিক যাত্ৰী কঢ়িওৱা 2খন নাও। জোখতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ বাবে ডুবিছে বংগোপসাগৰত। ম্যানমাৰৰ পৰা কঢ়িয়াই নিছিল ৰোহিংগিয়া শৰণাৰ্থীক। উদ্ধাৰ অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ। সাগৰত ডুবি মৃত্যুৰ আশংকা হৈছে লোকসকল। এতিয়াও কোনো লোকৰ সন্ধান পোৱা নাই। এখন নাৱত গৈছিল প্ৰায় 250 জনতকৈও লোক। ম্যানমাৰৰ হিংসাৰ পৰা প্ৰাণ বচাই পলায়ন কৰোঁতে এই ভয়ংকৰ ঘটনা। অধিকাংশ লোকেই মুছলমান। বাংলাদেশলৈ পলায়ন লোকসকলৰ। ইয়াৰ পূৰ্বেও 900 লোকৰ মৃত্যু হৈছিল সাগৰ পাৰ হওঁতে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এতিয়াৰ পৰা 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ। অনলাইন অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ। দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা। ছুইগিত অনলাইনতে অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ। HPCL ছুইগিৰ মাজত নতুন চুক্তি। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰে চিলিণ্ডাৰো দিব পাৰিব অৰ্ডাৰ। ছুইগি ইনষ্টামাৰ্টে দেশৰ জনতাৰ বাবে লৈছে পদক্ষেপ। প্ৰথম পৰ্যায়ত বেংগালুৰুত হ'ব চিলিণ্ডাৰ ডেলিভাৰী। HP নাভিয়ে ৰন্ধন গেছ দিব পাৰিব অৰ্ডাৰ। এই চিলিণ্ডাৰ ক্ৰয় কৰিলে খালী চিলিণ্ডাৰ দিব লাগিব ঘূৰাই। ঘৰত LPGৰ কানেকশ্যন নাথাকিলেও ক্ৰয় কৰিব পাৰিব এই চিলিণ্ডাৰ। পৰৱৰ্তী সময়তে খালী চিলিণ্ডাৰ ঘূৰাই দিব লাগিব গ্ৰাহকে। এই চিলিণ্ডাৰৰ ওজন হ'ব, অৰ্থাৎ চিলিণ্ডাৰত থাকিব মাত্ৰ 10 কেজি। ছাত্ৰ ছাত্ৰী, শ্ৰমিক, ভাড়াঘৰৰ লোকেও সংযোগ নথকালৈকে ল'ব পাৰিব চিলিণ্ডাৰ। চিলিণ্ডাৰ অৰ্ডাৰ কৰাৰ বাবে গ্ৰাহকে পৰিচয় পৰীক্ষণ হিচাপে KYC কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰ অনলাইনতে দিব লাগিব তথ্য। পূৰ্বৰ চিলিণ্ডাৰতকৈও এই চিলিণ্ডাৰৰ ওজন হ'ব যথেষ্ট কম। দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ গুৰুত্বপূৰ্ণ সুবিধা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অহা 4 আগষ্টৰ পৰা আৰম্ভ হ'ব গুৱাহাটী ডুবাই পোনপটীয়া বিমান সেৱা। বিমান যাত্ৰাৰ বাবে নিৰিখ হৈছে 21,188 টকা ধাৰ্য। 7 আগষ্টৰ পৰা আৰম্ভ হ'ব গুৱাহাটী আবুধাবি পোনপটীয়া বিমান সেৱা। আমি পুনৰবাৰ জনাই আছোঁ বিমান যাত্ৰাৰ বাবে 19,759 টকা ধাৰ্য কৰা হৈছে। অসম চৰকাৰক আনুষ্ঠানিকভাৱে জনালে এয়াৰ ইণ্ডিয়াই। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে মহাবিপদত পৰিছে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপ।
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মনীষ কাশ্যপ। E20 পেট্ৰলৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ। মনীষ কাশ্যপ সহ 4 কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে গোচৰ ৰুজু। মনীষ কাশ্যপ, দেশী বয়স, হৰ্ষিত ৰাতি, অংকলেশ ইনবাটিৰ বিৰুদ্ধে গোচৰ। নাগপুৰৰ বিজেপি নেতা শিশিৰ অৰুণ ত্ৰিপাঠীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু। আটাইৰে বিৰুদ্ধে ভিত্তিহীন বিভ্ৰান্তিমূলক ভিডিঅ' প্ৰচাৰ অভিযোগ। চাইবাৰ থানাত ৰুজু হৈছে গোচৰ। ইথানল মিহলোৱা পেট্ৰলে গাড়ীৰ ইঞ্জিন নষ্ট কৰাৰ অভিযোগ তুলিছিল 4 ইউটিউবাৰে। ইথানলৰ বাবে 40 লাখ টকীয়া গাড়ী ধ্বংস কৰা বুলি দাবী কৰিছিল মনীষ কাশ্যপে। পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধেও উত্থাপন কৰিছিল অভিযোগ। নিজৰ পুত্ৰৰ বাবে দেশৰ সকলো গাড়ী বৰবাদ কৰাৰ অভিযোগ কৰিছিল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সৈতে আচৰিত ঘটনা। দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক কোৰাণৰ আয়াত কলিমা মুখস্থ কৰাৰ সোমোৱাৰ। হিন্দু ছাত্ৰক কোৰাণৰ আয়াত মুখস্থ কৰিবলৈ দিয়াত উত্তপ্ত পৰিস্থিতি। চুৰায়ে আল ফাতেহা মুখস্থ কৰিবলৈ শিক্ষকে লিখি দিছে হোমৱৰ্কক। ছাত্ৰজনে ঘৰলৈ গৈ অভিভাৱকক বিয়ৰি কয় সকলো কথা। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আয়াত কিয় মুখস্থ কৰাৰ নিৰ্দেশ দিছে? কোন শিক্ষকে কি উদ্দেশ্যৰে এই কাম কৰিছে উত্তৰ বিচাৰিছে অভিভাৱকে। অভিভাৱকৰ ঘটনাৰ তদন্তৰ আশ্বাস দিলে স্কুল কৰ্তৃপক্ষই। কলিমা আয়াত মুখস্থ কৰিবলৈ দিয়া শিক্ষক চাকৰিৰ পৰা অব্যাহতি। হায়দৰাবাদৰ এই ঘটনাক লৈ বৰ্তমান সময়ত সামাজিক মাধ্যম তথা দেশজুৰি চৰ্চা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ। 3 আগষ্টৰ পৰা আৰম্ভ হ'ব পুনৰ অৰুণোদয় আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। 6 পৰা 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধনসমূহ। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।